গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত হ'ল আজে বাজে কথাবোৰেৰে একেবাৰে ৰুচি নজন্মে, আৰু যিজন ভগতৰ ৰুচি জন্মে তেওঁ ভগত হৈ থকা নাই, তেওঁৰ নাম চলি থকা নাই। এটাটো এইটো হ'ল যে যি এতিয়া ভক্তি কৰা আৰম্ভ কৰিছে তেওঁৰ কথা বেলেগ, তেওঁ বালক হয়, তেওঁৰ ভুলো হ'ব পাৰে, কিন্তু যাৰ 2-2, 3-3, 4-4, 5 বছৰ হৈ গ'ল আৰু তেওঁ তথাপিও এই কালৰ ড্ৰামেবাজিত সহযোগ দিয়ে, কোনোবাই খেল চাই, কোনোবাই ফিল্ম চাই অথবা গান বাজনাত ভাগ লয়, ডান্স কৰে, তেওঁলোকৰ ভক্তি ষ্টাৰ্ট হোৱা নাই। যেতিয়াই ভক্তিৰ ৰং বিয়পিব তেতিয়া আপোনালোকৰ সকলো বেয়া লগা হ'ব। এই পৃথিৱীৰ প্ৰতিও যদি বনাই দিয়ে তথাপিও আপোনালোকৰ ইচ্ছা নজন্মিব। তেতিয়া বুজি পাব আপোনালোকৰ ধ্যান মালিকৰ ফালে গৈ আছে, চলি আছে। मन राजा खेलन चला रंग होरी हो, पर पट्टन की सैल राम रंग होरी हो। पर पट्टन परलोक, पट्टन माने स्थान, पर माने अन्य, परलोक परस्थाনত সেই সতলোকত। मन राजा खेलन चला रंग होरी हो, पर पट्टन की सैल राम रंग होरी हो। पावन अपटक पपील के रंग होरी हो, ये पंडित लाद बैल राम रंग होरी हो। पपील माने परुआ, पतंग। কোৱা হয় সেই সতলোকত যোৱাৰ সময়ত এটা পৰুৱাও আপোনালোকৰ লগত যাব নোৱাৰে। আৰু তুমি ইমান গ্ৰন্থ, পুথি পত্ৰ আৰু এই উপনিষদ আৰু গৰুৰ ওপৰত বোজা লৈ ফুৰা, শাস্ত্ৰাৰ্থ কৰি ফুৰা, মূৰ খমাই ফুৰা, সেই আখৰ ইয়াতে নাই যিটো মুক্তিৰ বাবে হয়। जावा महल कबीर का रंग होरी हो, राई न ठहराव राम रंग होरी हो। पानी पवन न संचर रंग होरी हो, चंद सूरज न जाव राम रंग होरी हो। 4 वेद पंडित पढ़ा रंग होरी हो, ये 52 अक्षर लेख राम रंग होरी हो। वो अक्षर याम नहीं रंग होरी हो, रहस्य के शीश राम रंग होरी हो। এতিয়া যিটো মুক্তি মন্ত্ৰ কোৱা হয় সেইটো বেদ বা আন কিতাপসমূহত নাই। उसके लिए परमात्मा कहते हैं सोहम शब्द हम जग में लाए। সেয়া তোমালোকৰ বেদ আৰু পুৰাণত নাছিলে, গীতা উপনিষদত নাছিলে। 4 वेद पंडित पढ़ा रंग होरी हो, ये 52 अक्षर लेख राम रंग होरी हो। वो अक्षर याम नहीं रंग होरी हो, वो रहस्य के शीश राम रंग होरी हो। कागज कलम कलेस है रंग होरी हो, स्याही का नहीं काम राम रंग होरी हो। देही माही विदेह है रंग होरी हो, बिन ही रसना नाम राम रंग होरी हो। এতিয়া কোনটো সেই তাৰংগ মন্ত্ৰ পাৰ কৰোৱা নাম? तारंग मंत्र लीजिए रंग होरी हो, ओम सोहम नाद राम रंग होरी हो। এতিয়া তৃতীয়টো সংকেতো দি দিওঁ। सुकरत नाम उचार है रंग होरी हो, या लीला अगम अगाध राम रंग होरी हो। ओम सोहम मध्य है रंग होरी हो, वो सुख समंत्र पावे राम रंग होरी हो। এইটোৱে সেই সৎ মন্ত্ৰৰ ফালে সংকেত দি আছে, যিটো ওম তৎসতত, যিটো তৃতীয় মন্ত্ৰ। निर्गुण पद निर्वाण है रंग होरी हो, सुरत नृत धुन लाव राम रंग होरी हो।
ओम सोहम मध्य है रंग होरी हो, सूक्ष्म मंत्र छाक राम रंग होरी हो। या मंत्र से पार होवे रंग होरी हो, और मंत्र कोटों लाख राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, ये सोहम मुक्ता चंद राम रंग होरी हो। এতিয়া প্ৰত্যেক এটা এটা শব্দৰ আধা ৰিচা মানে আধা শাৰীৰ বেলেগ বেলেগ গুহৰ ৰহস্য আছে। ইয়াত কি কৈছে যে যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 কৈছে कि सर्वधर्मान प्रीतज माम एकम शरणम वर्ज, अहम तवा सर्व पापे भ मोक्षामि मा शुच। এতিয়া আমি কি কৰিছিলো? ওম নামৰ যি সাধনাৰ ভক্তিৰ যি উপাৰ্জন আছিলে তাৰ আমি ক'ত দুৰ্ব্যৱহাৰ কৰিছিলো? আমি ব্ৰহ্মলোকত গৈছিলো। আৰু ব্ৰহ্মলোক এয়া ধৰি লওক যে বহুত ডাঙৰ ধনবান মানুহৰ হোটেল, আৰু তাতে সকলো ধৰণৰ আজে বাজে নচা গোৱা, সকলো ধৰণৰ বহুত বিভিন্ন প্ৰকাৰৰ যি কতো উপলব্ধ নাছিলে ব্ৰহ্মাণ্ডত, সেই আজে বাজে কামবোৰ ব্ৰহ্মলোকত হয়। আৰু তাতে বহু সময়লৈকে এই ওম নামৰ জপত বহু সময়লৈকে কেইবা হাজাৰ যুগলৈকে তাতে প্ৰাণীবোৰে আজে বাজে কাম কৰি থাকে, আনন্দ লৈ থাকে। আৰু যেতিয়া তেওঁলোকৰ জমাপুঞ্জী শেষ হৈ যায় তেতিয়া আকৌ গাধ বনাই এৰি দিয়ে কালে। এতিয়া কি কৈছে? ओम आनंदी लहर है रंग होरी हो, ये सोहम मुक्ता संधि राम रंग होरी हो। যে যি সতনামৰ দ্বিতীয় মন্ত্ৰ আছে, এয়া মুক্তি কৰাৰ সন্ধি। আৰু আকৌ কি কৈছে? এই সতনামৰ কিমান মূল্য এই দুটা মন্ত্ৰৰ, কাৰণ অকল ওম মন্ত্ৰৰ জপ কৰিলে ইয়াৰ অন্য ফল লাভ হয়। আৰু এইটো দুটা আখৰ হৈ সতনামৰ উৎপন্ন হয়, সতনামৰ সৃষ্টি হয়। ওম আৰু তৎ সাংকেতিক। ইয়াৰ আৰু বেলেগকৈ ব্যৱস্থা হয়, যেনেকৈ আমি ওম নামৰ উপাৰ্জন কালক দি দিম, ইয়াৰ আনন্দ আমি প্ৰাপ্ত নকৰোঁ, আমি আমাৰ পুঞ্জীক নাশ নকৰোঁ, যাৰ প্ৰতিফলৰ বাবে ই আমাক ইয়াৰ ভাড়া লৈ আমাক এৰি দিব। যেনেকৈ কালে তপ কৰি প্ৰভুৰ পৰা, পৰমেশ্বৰ কবীৰদেৱৰ পৰা এই ব্ৰহ্মাণ্ড লৈ থৈছে। এই পৃথিৱী নিজে ঘূৰি আছে, চলি আছে, গোটেই দিন ৰাতি হৈয়েই থাকে। আৰু ইয়াৰ ওপৰত কিমান সুবিধা আছে, খোৱাৰ, পান কৰাৰ, গা ধোৱাৰ, যেনেকৈ কোনোবা জাহাজত গৈ আছে। ইয়াৰ ভিতৰতে সকলো ব্যৱস্থা থাকে, লেট্ৰিন, বাথৰুম, খোৱা, পান কৰা সকলো বস্তু উপলব্ধ থাকে, কিন্তু ইয়াৰ ভাড়া বহুত হয়। গতিকে পুণ্যাত্মাসকল, এনেকৈ আমি এই কালৰ ইয়াত বহি গ'লো জাহাজত, আৰু যি পুঞ্জী আমি লৈ আহিছিলোঁ সেয়া শেষ হৈ গ'ল। এতিয়া আমাৰ ওপৰত ধাৰ হৈ পৰিছে, আমাৰ ওপৰত ইয়াৰ বহুত ধাৰ হৈ পৰিছে, যাৰ আধাৰত আমি ওম নামৰ উপাৰ্জন কৰিলেও আমি ইয়াৰে স্বৰ্গত, মহাস্বৰ্গত বহি, ব্ৰহ্মলোকত বহি সকলো বিনাশ কৰি দিওঁ। আৰু আমি বহুত ডাঙৰ ঋণী হৈ পৰিছোঁ ইয়াৰ। আকৌ এই দুই মন্ত্ৰৰ সতনামৰ জপেৰে আমি কেনেকৈ ইয়াৰ পৰা ঋণমুক্ত হ'ম? ইয়াৰ ইমান উপাৰ্জন যি বিধি আছে স্মৰণ কৰাৰ, এয়া বহুত জবৰদস্ত। আৰু এনেকুৱা সাধনা কৰাৰ বাবে ই বহুত বেছি, এটা স্মৰণেৰে বহুত উপাৰ্জন হৈ যায়। আৰু আমি আজীৱন স্মৰণ কৰিলেহে ইয়াৰ পৰা ওলোৱাৰ যোগ্য হৈ পৰিম। তেতিয়া বুজি পাবা এই কালৰ আমাৰ ওপৰত কিমান ধাৰ আছে। কালৰ জাহাজত উঠি আমি ঘূৰি আছোঁ, ফুৰি আছোঁ, খাই আছোঁ, স্নান কৰি আছোঁ, আমাৰ ওপৰত বহুত ধাৰ হৈছে। কিন্তু ভয় কৰাৰ আৱশ্যকতা নাই। এই দাসৰ পৰা উপদেশ লৈ বৰ্তমানে পৃথিৱীতে 21 ব্ৰহ্মাণ্ডত কোনো নাম দেউতা নাই, সতনাম
এই সত্য নামৰ তেওঁলোকৰ ওচৰত জ্ঞানো নাই। যদি এই দাসৰ পৰা শুনি কোনোবাই অনৰ্থক নাম দিয়ে তেতিয়াহ'লে মহাশত্ৰু হয় আপোনালোকৰ। গতিকে এই নাম লৈ স্মৰণ কৰা আৰম্ভ কৰি দিয়ক আপোনালোকে। ভয় নকৰিব, বহুত সহজে আপোনালোক ঋণমুক্ত হৈ যাব। ইমান মূল্য আছে এই শ্বাসৰ স্মৰণৰ, সৎনামৰ স্মৰণৰ। হাৰ নামৰ কথানো কি ক'ম, এয়াতো কোৱা হয় ই পাৰ কৰাহে এৰিব। কিন্তু এই দুটা মন্ত্ৰৰ জপৰ কিমান উপাৰ্জন আছে। सतनाम पालड़े रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पास अंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। এতিয়া কি কৈছে, আগতে পুৰণি ছিষ্টেমত এক পাল্লা আছিলে, এডাল লাঠি বান্ধি দিছিলে ওপৰত। ইয়াৰ একেবাৰে চেণ্টাৰত এডাল ধৰিবৰ বাবে ৰছী বান্ধি লৈছিল গোল গোলকৈ, আৰু সেই মাৰিডালৰ দুয়োফালে ৰছী বান্ধি ফালি বান্ধি দিছিলে লোহাৰ। এতিয়া চাগে এয়া গাঁওবোৰত নাই, চহৰতো পুৰণি ধৰণৰ পাল্লা আমি বহুত দেখিছোঁ। গতিকে সেই পাল্লাৰে, সেই তাখৰিৰে এই বেপাৰীসকলে বেপাৰ বাণিজ্য কৰিছিল। আমাৰ ঘৰৰ পৰা ঘেঁহু কণক জুখিবলৈ আহিছিলে কৃষক পৰিয়ালত জন্ম এই দাসৰ। গতিকে কি কৰিছিলে, যেনেকৈ চানা বা ঘেঁহু জুখিবলগীয়া থাকিলে অথবা চেনি গুড় জুখিবলগীয়া থাকিলে, তেতিয়া সেই পাল্লাখন দেখুৱাইছিলে মালিকক যে চাওঁ পাল্লাখনত একো ভুলটো নাই। যদি তাত কিবা অলপ বেছি ভুলো থাকে, তেতিয়া যি বস্তু জুখিব বা কিনিবলগীয়া আছিলে তাৰ পৰাই একমুঠি ঘেঁহু উঠাই ধৰক ঘেঁহু জুখিবলগীয়া আছিল। গতিকে যিফালে সেই আনবেলেঞ্চ হয়, অৰ্থাৎ যিটো ফালে পাল্লাখন ওখ হৈ থাকে, একমুঠি ঘেঁহু দি দিয়ে, তেতিয়া সেয়া সমান হৈ যায়, কোনো ডিফেক্ট নাথাকে। আৰু আকৌ সেই ছাইডতে দগা ৰাখি দিয়ে ওজন, আকৌ আন পাল্লাৰে সেয়া জুখি জুখি তেওঁলোকে বাণিজ্য কৰিছিলে, জুখিছিলে। আৰু তেওঁ অলপমান যি দিছিলে অতিৰিক্ত, তাক ফেৰ বুলি কোৱা হয়। য'ত ডিফেক্ট থাকে পাল্লাত সেয়া ফেৰ বুলি কোৱা হয়। তাক ঠিক কৰিবলৈ অলপমান কণেক্ট দি দিয়ে। সেই ঘেঁহুখিনিতো কোনো মূল্যই নাই, সেয়া হিচাপতে নপৰে, সেয়া বেলেগ চুক্তিৰ বাহিৰত। যিখিনি চুক্তি হয় সেইখিনি বেলেগকৈ দিয়া হয়। গতিকে কি কোৱা হয়, এটা মন্ত্ৰ শ্বাস উচ্ছ্বাসৰ সম্পূৰ্ণ বিধিৰে দাসৰ পৰা উপদেশ লৈ, অৰ্থাৎ পৰমহন্তৰ পৰা এবাৰত স্মৰণ কৰা কিমান মূল্য হয় যে সতনাম পালড়ে ৰং হৰিব। আৰু আনখন পাল্লাত, এখন পাল্লাত এটা স্মৰণৰ মূল্য থৈ দিয়ক, এটা শ্বাস উচ্ছ্বাসৰ সতনামৰ 2 মন্ত্ৰৰ এটা, আৰু আনটো ফালে 14 লোক, য'ত ব্ৰহ্মাৰ লোক, বিষ্ণুৰ লোক, শিৱৰ লোক, দুৰ্গাৰ লোক, ব্ৰহ্ম লোক, তলৰ পাতাল আদি আন সকলো লোক। এই 14 লোক এটা ফালে ৰাখি দিয়ক, অৰ্থাৎ সমগ্ৰ ব্ৰহ্মাণ্ড বুলি ধৰি লওক। আৰু 3 লোক, স্বৰ্গলোক, পৃথিৱীলোক আৰু তলত পাতাল লোক। ये 3 लोक पास अंग धरे रंग होरी हो। এই 3 লোক, কোনোবা যদি সৰু মুখিয়াল হৈ যায় সি তাতেই ফলি যায়। MLA হ'লেতো মাটিত ভৰিয়ে নপৰে, মন্ত্ৰী মুখ্যমন্ত্ৰী হৈ গ'লেতো কথাই বেলেগ, নাজানো কি হৈ যায়। পৰমাত্মাই কয় এইবোৰ বালকৰ খেল হয়, খেলা সামগ্ৰীৰে খেলাই আছে কালে তোমাক, আৰু তোমাৰ পুণ্যক বৰবাদ কৰি তোমাৰ কাম বেয়া কৰি আছে। আৰু এই সৎনামত ইমান শক্তি আছে, ইমান মূল্য আছে। 3 লোক, স্বৰ্গ, পৃথিৱী, পাতাল লোক একেবাৰে ইউজলেছ, অতিৰিক্তৰ স্থানত থৈ দিয়ক। सतनाम पालड़े रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पास अंग धरे रंग होरी हो, तो ना तुले तुलाया राम रंग होरी हो। ओम सोहम सार सत उपदेश है रंग होरी हो।
गरीबदास लौलीन है रंग होरी हो, गरीबदास लौलीन है रंग होरी हो, आवागमन निवार राम रंग होरी हो। এতিয়া কি কৈছে, এই যি পদ্ধতি আপোনালোকক কৈছো পৰমাত্মাৰ ভক্তি কৰাৰ এয়া মন্ত্ৰ, কি কৈছে যে নামা চিপা ওম তাৰি, নামদেৱ চিপা জাতিৰ জন্ম হৈছিলে সেই মহাপুৰুষৰ, আৰু পূৰ্ব জন্মান্তৰৰ বহুত পুণ্য কৰ্ম হোৱাৰ বাবে তেওঁৰ শৈশৱৰ পৰাই সিদ্ধিপ্ৰাপ্ত আছিলে। এবাৰ নামদেৱজীয়ে নিজৰ ঘৰৰ ছাল আগতে জুপুৰি আছিলে আৰু তাৰ ওপৰত ছাল দিছিলে ঘাঁহ বনৰ, জংঘলৰ পৰা কাটি আনি, আৰু তাক ঘৰৰ ছালক ৱাটাৰপ্ৰুফ বনাইছিলে। সেই ছালখন ভাগি গৈছিলে। নামদেৱজীৰ মাতৃয়ে কৈছিলে, পুত্ৰ, আমাৰ ছালখন ভাগি গৈছে, তুমি ঘাঁহ বন কাটি আনা জংঘলৰ পৰা। ক'লে ঠিক আছে মা, গৈছো। এতিয়াতো জংঘলৰ ফালে গৈ আছিলে ঘাঁহ কাটিবলৈ, ৰাস্তাত এখন সৎসংগ হৈ আছিলে, তাতে বহি গ'ল। আৰু এনেকৈ বহিলে যে তেওঁৰ মনতে নাথাকিল যে মই কি কামৰ বাবে গৈ আছিলোঁ। সৎসংগ শুনিলে আকৌ নিজৰ মাজতে বিচাৰ বিমৰ্শ কৰি সন্তৰ ওচৰত বহি গ'ল। আকৌ তাতে শুশ্ৰূষা কৰিবলৈ ধৰিলে। ভকত আহিছিলে, ভোজ বনোৱা হৈছিলে, সিহঁতক খোৱালে, দেৰি হ'ল। আকৌ আহিলে, মাকে সুধিলে যে হা নানিলা পুত্ৰ? ক'লে, মা মই পাহৰি গ'লোঁ, সৎসংগলৈ গৈছিলোঁ, তাৰপিছত মোৰ মনতে নাথাকিল। ক'লে ঠিক আছে পুত্ৰ, কালি আনিবা। দ্বিতীয় দিনাও তালৈকে গুচি গ'ল। 4-5 দিনৰ সৎসংগ আছিল। গধূলি মনত পৰে, আকৌ ঘৰলৈ আহে। তেতিয়া তেওঁৰ মাকে ক'লে যে এয়াতো সমস্যা হৈ পৰিব, আৰু বৰষুণো আহিব হৈছে। পিছদিনা আকৌ দেৰি হ'ল, সৎসংগ সমাপ্ত হৈ গ'ল। তেওঁ ভাবিলে যে মায়েতো আকৌ ক'ব, কথা বেয়া হৈ গ'ল। অলপমান সময় বাকী আছিলে সূৰ্যাস্তৰ বাবে। তাচিলৈ জংঘলৰ পিনে যাবলৈ ধৰিলে। তাত দৌৰাদৌৰিকৈ কাটিব ধৰিলে। ভৰিত কাঁচি লাগিল। এতিয়া কাঁচি লগাৰ পিছত এতিয়া তেওঁ যি অলপ চলপ ঘাঁহ কাটি থৈছিল সেইবোৰো লৈ যাব নোৱাৰিলে। আৰু ভৰিত কাপোৰ এখন বান্ধি বহুত তেজ ওলাই গৈছিলে। ভৰিৰে লেকুৰিয়াই যাব ধৰিলে। আৰু তালৈ গৈ দেখিলে ছাল বনাই থোৱা আছিলে সুন্দৰ। তেওঁ সুধিলে, মা এই ছালখন কোনে বনালে? কোনেনো বনালে? ক'লে, কি কৈ আছানো পুত্ৰ, তুমিয়েতো আছিলা, লগত এজন বনোৱাও আনিছিলা, তুমিয়েতো বনাইছিলা, গোটেই দিনটো ইয়াতে লাগি আছিলা। তেওঁ মাকৰ মুখৰ ফালে চাই থাকিলে যে মায়ে কি কৈ আছে। মা কোন আছিলে? মইতো এতিয়াহে আহিছোঁ, মই ভৰিত তাত আঘাত পাইছিলোঁ। মা, মই ঘাঁহ আনিব নোৱাৰিলোঁ, মোৰ ভৰিত কাঁচি লাগি গৈছে, দৌৰাদৌৰি কৰি থাকোঁতেই লাগি গ'ল। মাকে তেওঁৰ ভৰি পিনে চাই দেখিলে সঁচাকৈয়ে। কেতিয়া লাগিলে, কেনেকৈ লাগিলে, তুমিতো ইয়াতে আছিলা? ক'লে, নহয় মা, মই নাছিলোঁ। তেন্তে কোন আছিলে তেওঁ? তেতিয়া নামদেৱে ক'লে যে মা, সেয়া ভগৱান আছিলে। এতিয়া পৰমাত্মাই নিজৰ মৰমৰ আত্মাৰ বাবে ছালো বনাই থৈ গৈছে। ইমান পুণ্যাত্মা আছিলে নামদেৱ। এতিয়া এয়া তেওঁৰ আগৰ সংস্কাৰ আছিলে। এতিয়া যেনেকৈ আপোনালোক এই মধ্য প্ৰজন্মৰ, আপোনালোকক এই দাসে বাৰে বাৰে কয়, কিন্তু আপোনালোক বালক, কোনোবা 6 মাহৰ, কোনোবা 6 দিনৰ, কোনোবা আজিয়ে জন্ম লৈছে। জন্ম লোৱা মানে যিদিনাখনে উপদেশ লৈছে সেই দিনটোকে আমি ধৰি লওঁ, সেয়া আপোনাৰ জন্ম।
এতিয়া আপোনালোক বালক, কোনোবা 2 বছৰৰ, কোনোবা 3 বছৰৰ, কোনোবা 4 বছৰৰ, কোনোবা 6 বছৰৰ। এতিয়া যিসকলৰ 10-12 বছৰ হৈছে তেওঁলোকে বহুত বুজিব পৰা হৈছে। আপোনালোকে নাজানে এয়া কিমান মূল্যৱান কৰ্ম আপোনালোকৰ ইয়াত হৈ আছে আৰু আপোনালোকৰ কিমান লাভপ্ৰাপ্ত হৈ আছে। আপোনালোকে নাজানে, আপোনালোকতো বালক। ডক্তৰেহে জানে ৰোগীৰ কিমান ইম্প্ৰুভমেণ্ট হৈ আছে। ৰোগীয়ে যদিও বা এই বিষয়ে নাজানে। এতিয়া যেনেকৈ আপোনালোকে এই অমূল্য ৰত্ন পাইছে, ইয়াৰ দ্বাৰাতো পাৰ হ'ব পাৰিব, ঝামেলাই শেষ। যদি পিছলি ৰৈ যায়, নাজানো কিমান জন্মৰ পিছতহে আপোনালোকে, কিমান যুগৰ পিছত এই শুভ ক্ষণ প্ৰাপ্ত হ'ব। আপোনালোকৰ ওচৰত সেই সৎ মন্ত্ৰৰ উপাৰ্জন আছে। প্ৰথমে 5 নাম আমি আপোনালোকক দিওঁ। এই কমলক খোলাৰ বাবে, এই কমলৰ উপাৰ্জনেৰে আপুনি ব্ৰহ্মাৰ লোকত, আকৌ বিষ্ণুৰ লোকত, আকৌ শিৱ লোকত, আকৌ দুৰ্গা লোকত, আকৌ গণেশৰ লোকত, আকৌ ওম নামৰ জপেৰে ব্ৰহ্মলোক আৰু আন মন্ত্ৰও আছে। ইয়াৰ উপাৰ্জনেৰে কালে বহুত ফাঁকি দি থৈছে। নকলি সৎ লোক, অলপ লোক বনাই ৰাখিছে, তাত বহুৱাই ব্ৰহ্মলোকত সকলো বিনাশ কৰি দিয়ে। গতিকে বহু হাজাৰ বছৰলৈকে আপোনালোককতো পৃথিৱীলৈ আহিবলৈ নিদিব। আৰু পৃথিৱীত আহিলেও সত্য যুগত কোনো ইউজ নাই, ত্ৰেতাতো নাই, দ্বাপৰ যুগতো নাই। আৰু এই কলি যুগৰে মধ্য প্ৰজন্মত যদি মনুষ্য জন্ম হয়, তেতিয়া তোমাৰ কল্যাণ হ'ব, নহ'লে একেবাৰে নহ'ব। গতিকে সেই পুণ্যাত্মাসকলৰ মাজতে, ভাল আত্মাসকলৰ মাজতে নামদেৱৰ দৰে পুণ্যাত্মা থাকি গৈছিলে। তেওঁৰ স্বৰ্গত, ওপৰ লোকতো বহুত পুণ্য নিজৰ সমাপ্ত কৰি পৃথিৱীলৈ আহিলে, তথাপিও তেওঁৰ পুণ্য বহুত বাকী আছিল। যি কাৰণে পৰমাত্মা কবিৰ দেৱ তেওঁৰ পিছে পিছে আছিলে। আকৌ নামদেৱে ভাবিছিলে যে মই যি ওম নামৰ জপ কৰোঁ, সেই উপাৰ্জনৰ কাৰণে এয়া এনেধৰণৰ চমৎকাৰ প্ৰভুৱে কৰি আছে। এবাৰ নামদেৱৰ পিতৃ ক'ৰবাত বাহিৰলৈ গুচি গৈছিল, পিতৃ মাতৃ। তেওঁলোকে ঘৰত বিঠ্ঠল নামৰ ভগৱানক পূজা কৰে। তেওঁৰ মূৰ্তি বনাই থোৱা আছিলে। পিতৃ মাতৃয়ে ভোগ দিছিলে আৰু গাখীৰখিনি নিজে নিজে নোহোৱা হৈ গৈছিলে। তেওঁলোক যাবলৈ ওলাল, আগতে বহু দূৰ খালী ভৰিৰে খোজকাঢ়িয়ে গৈছিলে। 10 দিনৰ ভিতৰত আকৌ উভতি আহিছিল। যোৱাৰ সময়ত নামদেৱক কৈছিলে যে পুত্ৰ, তুমি বিঠ্ঠল ভগৱানক ভোগ লগাই তাৰ পিছতহে ভোজন কৰিবা। ক'লে ঠিক আছে মা। এতিয়া পিতৃ মাতৃ গুচি গ'ল। তাৰপিছত নামদেৱে স্নান কৰিলে আৰু গাখীৰ পাত্ৰত ভৰাই ল'লে। পাথৰৰ মূৰ্তি আছিলে বিঠ্ঠল ভগৱানৰ, তাতে থৈ দিলে আৰু ক'লে ভগৱান আপুনি গাখীৰ খাই লওক, তাৰ পিছতহে মই ৰুটি খাম। এতিয়া গাখীৰখিনি মূৰ্তিয়ে খাব জানো? সেয়া এবাৰ থৈ আদৰ সৎকাৰেৰে আৰু বাকী থকা গাখীৰখিনিৰে ভোগ বনাইছিলে এনেকৈ। এতিয়া 4ৰ্থ দিন হৈ গ'ল। নামদেৱে না ৰুটি খালে না পানী খালে আৰু ক'লে যে ভগৱান মোৰ কিবা ভুল হ'ল নেকি, মই নাজানো আপুনি কেনেকৈ প্ৰসন্ন হয়। মোৰ পিতৃ মাতৃয়ে মোক লৈ নিৰাশ হ'ব। প্ৰভু ভোগ লগাই দিয়ক। 4ৰ্থ দিনা সেই মূৰ্তিৰ পৰা হাত এখন ওলাই আহিল আৰু সেই গাখীৰৰ পাত্ৰটো এনেকৈ হাতেৰে ধৰি ঘটঘটকৈ পি আকৌ দি দিলে। এতিয়া সদায় পান কৰে, প্ৰতিদিনে পান কৰিব ধৰিলে। সেয়া মূৰ্তিয়ে খাই থকা নাছিলে, পৰমাত্মাই আহি লীলা কৰি আছিলে। এতিয়া তেওঁৰ মাক দেউতাক আহিলে আৰু আহিয়ে সুধিলে, পুত্ৰ ভগৱানক ভোগ লগালা? ক'লে হয় মা। 3 দিনটো ভগৱানে গাখীৰ পান নকৰিলে, 4ৰ্থ দিনা কৰিলে। ময়ো অন্ন খোৱা নাই, ৰুটি খোৱা নাই। তেওঁলোকে মুখৰ ফালে চাই ভাবিলে কি কৈ আছে। তেওঁলোকে ভাবিলে যে মিছা কৈ আছে, কাৰণ পাথৰৰ মূৰ্তিয়ে গাখীৰ পান কেনেকৈ কৰিব? পিতৃ মাতৃয়ে ক'লে যে পুত্ৰ তুমি সঁচাকৈ কোৱা, মিছা নক'বা। ক'লে হয় মা, 4ৰ্থ দিনা গাখীৰ পান কৰিলে ভগৱানে আৰু ময়ো ৰুটি খোৱা নাই। এতিয়া তেওঁলোকৰ বিশ্বাস নহ'ল, তেওঁলোকে ফৰ্মেলিটিছৰ কাৰণেহে থৈছিলে। ক'ব ধৰিলে পুত্ৰ
এতিয়া কি মিঠাল ভগৱানে গাখীৰ পান কৰিব? ক'লে হয় কৰিব। এতিয়া গৈ গাখীৰৰ পাত্ৰটো ৰাখিলে, কিন্তু ভগৱানে পান নকৰিলে। তেতিয়া অন্তৰ আত্মাৰে মাতিলে যে ভগৱান, মোৰ মা দেউতাৰ আত্মাই দুখ পাব আৰু মোক মিছলীয়া বুলি ভাবিব, ক'ব যে ভগৱানে গাখীৰ পান নকৰিলে। হে প্ৰভু, দয়া কৰক। সেই সময়তে তেওঁৰ পিতৃ মাতৃৰ সন্মুখতে মূৰ্তিৰ পৰা এনেকৈ হাত বাহিৰলৈ ওলাল আৰু গাখীৰৰ পাত্ৰটো লৈ ঘটঘটকৈ পি খালে। এতিয়া নামদেৱৰ পিতৃয়ে গোটেই গাঁৱতে কৈ দিলে যে মোৰ পুত্ৰই মিঠাল ভগৱানক গাখীৰ পান কৰালে। ঈৰ্ষা কৰা মানুহসকলে ক'বলৈ ধৰিলে যে ই ড্ৰামা কৰি আছে, মিছা কৈ আছে, ভগৱানৰ অপমান কৰি আছে। ভগৱানে এনেকৈ গাখীৰ খায় নেকি? বিচাৰ বহিলে আৰু সকলোকে মাতি পঠিয়ালে। নামদেৱ আৰু নামদেৱৰ পিতৃক ক'লে যে আমাৰ সন্মুখত গাখীৰ পান কৰোৱা, নহ'লে তোমালোকক এই গাঁৱৰ পৰা উলিয়াই দিয়া হ'ব। মিঠাল ভগৱানৰ সেই মূৰ্তিটো লৈ অনা হ'ল। নামদেৱে প্ৰাৰ্থনা কৰিলে, প্ৰভু, আপোনাৰ দাসক মিছলীয়া বুলি ক'ব এই মানুহে। প্ৰভু, আপোনাৰ মহিমা এওঁলোকে বুজি নাপাব, নাস্তিক হৈ যাব জনতা। সেই সময়তে গাখীৰ তেওঁৰ সন্মুখত ৰাখিলে। তাৰপিছত মিঠাল ভগৱানে এনেকৈ হাত বাহিৰলৈ উলিয়ালে আৰু সকলোৰে সন্মুখত পান কৰিলে। পুণ্যাত্মাসকল, ইমানখিনি হোৱাৰ পিছতো নামদেৱৰ মুক্তি নহ'ল। कहते हैं दो जो नामरी शरण है ताका दास और गेल लाग गया पर्वतम लग देती आकाश। হে পূৰ্ণ পৰমাত্মা, পূৰ্ণ ব্ৰহ্মই নিজৰ মৰমীয়াল আত্মাক, ভাল আত্মা, প্ৰিয় ভক্তসকলক আহি লগ কৰে, শ কাৰণ সৃষ্টি কৰে। অস্থায়ী ৰূপে ক'ৰবাত থাকে, 10-20 বৰ্ষ থাকে আৰু তাৰপিছত গুচি যায়। তেওঁলোকৰ কোনো স্থায়ী ঠিকনা নাথাকে, তেওঁৰ কোনো এড্ৰেছো নাথাকে। এনেকুৱা মহাপুৰুষো আমি দেখিছোঁ আৰু শুনিছোঁ। গতিকে প্ৰভু এনেকৈ থাকে। নামদেৱৰ সৈতে চৰ্চা কৰিলে। নামদেৱে ওম নামৰ ওপৰত কোনো মন্ত্ৰই মনা নাছিলে। তেতিয়া পৰমাত্মাৰ জ্ঞানৰ সৈতে পৰিচিত হৈ তেওঁ দ্বিতীয় মন্ত্ৰটো ল'লে। यहाँ बताते हैं कि नामा छिपा ओम तारी। নামদেৱ সেই চিপা জাতিৰ এজন মহাপুৰুষ আছিল। কোৱা হয় যে তেওঁ কেৱল ওমকে মন্ত্ৰ বুলি মানিছিলে, আন মন্ত্ৰ বুলি মনা নাছিলে। नामा छिपा ओम तारी, पीछे सो हम भेद बिचारी। सार शब्द पाया जद लोई, आवागमन गोड़ ना होई। এতিয়া নামদেৱে কয়, এজি সাধো सारे शब्द मोहे पाया। আৰু পিছত আনন্দিত হৈ কয় যে মই সাৰ শব্দ পাই গলো। নামা छिपा ओम तारी, पीछे सो हम भेद बिचारी। सार शब्द पाया जद लोई, आवागमन गौड़ ना होई। নামদেৱৰ কল্যাণ পৰমেশ্বৰে আহি তেওঁক মন্ত্ৰ দিছিলে। এই মন্ত্ৰলৈ তেওঁৰ কল্যাণ হৈছিলে। সেয়াই মন্ত্ৰ যাৰ জপ কৰি গুৰু নানক দেৱৰো কল্যাণ হৈছিলে। আৰু তেওঁক প্ৰভুৱে আদেশ দিছিলে যে এই নাম আৰু আগলৈ কাকো নিদিবা, কাকো এই নকবাও, নহ'লে নকলি লোক, নকলিয়ে সন্ত, মহৰ্ষিসকলেও নামগে আৰম্ভ কৰিব আৰু আমি ভিন্নতা দেখুৱাব নোৱাৰিম এই মধ্য প্ৰজন্মত। धर्मदास तो लाख दुहाई, ये सार नाम कई बार न जाई। सार शब्द बार जो पढ़ी, ये बिचली पीढ़ी हंस न तरी। আপোনালোকে সেই মধ্য প্ৰজন্মৰ পুণ্যাত্মা হয় আৰু এই দাসে যি ইমান সংঘৰ্ষ কৰি আছে, ইমান আপোনালোকক প্ৰমাণ দি আছে, জ্ঞান দি আছে, ইয়াৰ ওপৰত ধ্যান দিয়ক, বহুত গভীৰতাৰে ভাবক। এয়া কোনো বালকৰ কথা নহয়, এয়া কোনো ৰামায়ণৰো কথা নহয়, এয়া মুক্তি মাৰ্গৰ এক বহুত ভাল ইতিহাস। ইয়াত নিজৰ হৃদয়ত স্থান দিয়ক। কোৱা হয় যে এই কথা কোৱা বা শুনাৰ নহয়, এয়া কৰাৰহে কথা। তেতিয়া পুণ্যাত্মাসকল আপোনালোকে শুনিলে। दास गरीब नटे सब झगड़ा,
Karo sad satsangri সাধুসকলৰ সৎ সংগৰেহে সকলো হাই কাজিয়া শেষ হয়। সাধু মানে তত্ত্বদৰ্শী সন্তসকলৰ সংগ ল'লেহে এই সকলোবোৰ সমস্যাৰ সমাধান হয়। ইয়াৰ অতিৰিক্ত আন যিবোৰ সাধনা কৰে এয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণহে, যি ইউজলেছ হয় আৰু যাৰ ভক্তি কৰিলে আমাৰ কোনো লাভ নহয়। আৰু এয়া মনৰ অভ্যাস হৈছে ই অন্য অনৰ্থক কথা শীঘ্ৰেই স্বীকাৰ কৰে আৰু যথাৰ্থ ভক্তি কি শুনিবলৈকো নিবিচাৰে। এতিয়া যেনেকৈ আপোনালোকক ৰাতিপুৱাৰ সৎসংগত শুনাইছিলো, যে সেই পৰমাত্মাই সৎলোকৰ পৰা গতি কৰি আহে। বেদতো ইয়াৰ প্ৰমাণ আছে যে তেওঁ সৎলোকতহে থাকে, এটা স্থানত থাকে আৰু তেওঁ সাকাৰ হয়। আমি সাধনা সঠিককৈ নকৰি এই কালৰ জালত আবদ্ধ হৈ থাকি যাওঁ। এই মনক পৰমাত্মাই বুজাই কৈছে যে এই মন যেতিয়ালৈকে অজ্ঞানতাৰ আধাৰেৰে আধাৰিত হয় তেতিয়া ই ওলোটা কামবোৰক শীঘ্ৰেই স্বীকাৰ কৰে আৰু সঁচা সাধনাৰ ওপৰত ই বহুত অবজেকশ্যনৰ সৃষ্টি কৰে। যেনেকৈ আপোনালোকে কোনো সাধনা কৰি আছে, আপোনালোকে কোনো মন্ত্ৰ জপ কৰি আছে, কোনোবাই আপোনালোকক যদি কৈ দিয়ে এই মন্ত্ৰ বহুত ভাল হয়, ইয়াক জপ কৰক, তেতিয়া আপোনালোকে সেয়াও আৰম্ভ কৰি দিয়ে। কোনোবাই যদি আহি কয় আপুনি বালাজীলৈ যাওক, তেতিয়া আপুনি তালৈকে যোৱা আৰম্ভ কৰি দিছিলে, ন' অবজেকশ্যন। আৰু যদি এতিয়া আপোনালোকক কয় বৰবালালৈ আহক, 100টা অবজেকশ্যন। 100টা অবজেকশ্যন এই মনৰ, নক'ব আৰু কোন হয় ভগৱান? কবিৰ ইজ গড। কবিৰ ভগৱান নহয়। কোনে ক'লে কবিৰ ভগৱান বুলি? গতিকে এই আত্মাই কান্দে। আত্মাৰ সংগ এই কালে মনৰ সৈতে কৰালে আৰু ইয়াক ইয়াৰ স্বামী বনাই দিলে। मत दे दी है बाल में याने नो, 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 मत दे दी बाल में याने नो, मत दे दी है बाल में याने नो। আত্মাই কৈ আছে যে এই মন জ্ঞানেনো অজ্ঞানতাৰ সৈতে মোৰ সংযোগ কৰাই দিছে। गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नु। गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नु। मन मथुरा दिल द्वारका नगरी कहा करे बरसाने नु, मत दे दी है बालम याने नु, मत दे दी है बालम याने। जब फुरमान धनी का आवे को रखे घर जाने नु। जब फुरमान धनी का आवे कौन रखे घर जाने नु। जा सतगुरु की मैं बलिहारी जो मिटे जमतल बाणे नु, मत दे दी, मैं तो दे दी है बालम याने नु, मैं तो दे दी है बालम याने नु, मैं तो दे दी। उत्तर दक्षिण पूर्व पश्चिम फिरदा दाणे दाणे नु। उत्तर दक्षिण पूर्व पश्चिम फिरदा दाणे दाणे नु। सर्व कला सतगुरु साहेब की हरि आए हरि आणे नु।
सर्व कला सतगुरु साहेब की, हरि आए हरि आने नू मत दे दिए बालम, याने नू मत दे दिए बालम, याने नू मत दे दिए बालम, याने नू मत दे दिए बालम, याने। जम किंकर का राज कठिन है, ना छोड़ राजा राणे नू। जम किंकर का राज कठिन है, नहीं छोड़ राजा राणे नू। या दुनिया दा जीवन झूठा, भूल गए मर जाने नू। मैं तो दे दी है बालम, याने नू मत दे दिए बालम, याने। सील संतोष विवेक विचारो, दूर करो जुल्माने नू। सील संतोष विवेक विचारो, दूर करो जुल्माने नू। ज्ञान दराज ध्यान दी तुरिया, कोई जाने पान रिसाने नू। मैं तो दे दी, मैं तो दे दी है बालम, याने नू। मैं तो दे दी है बालम, याने नू। महल कपाट सतगुरु ने खोले, वो अमी महार सिखाने नू। महल कपाट सतगुरु ने खोले, अमी महार सिखाने नू। गरीब दास सुन भंवर उड़ावे, गगन मंडल रम जाने नू। मैं तो दे दी, मैं तो दे दी है बालम, याने नू। मैं तो दे दी है बालम, याने। याद की कोशिश है, गीता और भागवत पढ़े ना बुझ समझ ठेकाने नू। যিটো শুদ্ধ মন্ত্ৰ সেয়াটো জানিবও নিবিচাৰে, গীতা অথবা ভাগৱত পঢ়ে। और कहते मन मथुरा दिल द्वारका नगरी, और के करे बरसाने नो। কিয় দ্বাৰকাত ঠেলা হেঁচা খাই ঘূৰি ফুৰিছা? কৈছে বৰসানাত একোৱেই নাই। এই মনক সঠিক ঠিকনাত লগোৱা, সৎ ভক্তিত ইয়ে মথুৰা ইয়ে দ্বাৰকা হৈ যাব। যি সাধনা আপোনালোকে কৰি আছে ইয়াৰ পৰা একোৱেই লাভ নহয়। আপোনালোকৰ ওপৰত বিপদ আহিলে সেয়া সমাধান নহয়। কালৰ আদেশ অথবা আপোনাৰ মৃত্যু হ'ব লগা থাকিলে আপুনি তাক বাধা দিব নোৱাৰিব। সকলোবোৰ এনেকেই পৰি থাকিব। যদি আপুনি কবিৰ পৰমেশ্বৰৰ মৰ্যাদাবত ভক্তি কৰি আছে, তেন্তে আপোনাৰ মৃত্যু অকালত হ'ব নোৱাৰে। অকালত বা কালত হ'ব নোৱাৰে, কোনো প্ৰকাৰে হ'ব নোৱাৰে, যেতিয়ালৈকে মালিকে নিবিচাৰিব। काल डरे करतार से, जय 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 जगदीश। ये जोरा जोड़ी झाड़ता, पगरज डार शीस। काल जो पीसे पीसना, ये जोरा है पनिहार। ये दो असल मजदूर हैं मेरे, सतगुरु के दरबार। এতিয়া গৰীবদাস চাহেবদেৱে কৈ আছে কবিৰ পৰমেশ্বৰৰ মহিমা। 21 ব্ৰহ্মাণ্ডৰ মালিকে ব্ৰহ্ম। এই কালটো পিছে পিছনা পৰমাত্মাই আটাগুৰি কৰে, অৰ্থাৎ এনেকুৱা প্ৰমাণিত। উদাহৰণ দিব বিচাৰিছে যে ই এইটো স্তৰৰ হয় মালিকৰ সন্মুখত, যেনেকৈ চাকৰ আটা পিছা চাকৰণি থাকে। কালটো পিছে পিছনা, আৰু এই জোৰা মানে মৃত্যু। মত হে পানীহাৰ। পানীহাৰ মানে আগতে চাকৰণীসকলে কুৱাৰ পৰা পানী আনিছিলে মালিকৰ বাবে। और ये दो असल मजदूर हैं मेरे, सतगुरु के दरबार। काल डरे करतार से, जय 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 जगदीश। और ये जोरा जोड़ी झाड़ता,
কয় যে মৃত্যুটো আমাৰ কবি ভগৱানৰ জোতা চাফা কৰে আৰু তাৰ পৰা ওলোৱা ধূলি মূৰত লগাই লয়, যে পৰমাত্মা আপোনাৰ আজ্ঞা অবিহনে আপোনাৰ শংখ আত্মাৰ ওচৰলৈ মই যাব নোৱাৰোঁ। পুণ্যাত্মাসকল আমি নিজৰ ভুলৰ বাবে শাস্তি পাওঁ। कहते हैं जब लग हंसा हमारी आना और काल लगे नी तेरा बाणा। যেতিয়ালৈকে এই পুণ্যাত্মা মৰ্যাদাৰূপী কামবোৰত মৰ্যাদাত থাকিব, তেতিয়ালৈকে কালৰ এটেক আপোনাৰ ওপৰত হ'ব নোৱাৰে। আমি নিজৰ গাফিলতিৰ বাবে শাস্তি পাওঁ, কাৰণ যিবোৰ দোষী আত্মা ইয়ালৈ আহে তেওঁলোকৰ বাবে এই দুখে বৰদানৰ ৰূপ লয়। পবিত্ৰ মনেৰে কান্দে আৰু পৰমাত্মাক প্ৰাৰ্থনা কৰে, নামৰ জপ কৰে আৰু ভয় ভয়কৈ কামবোৰ কৰে, যেন মৰ্যাদা কেতিয়াও ভাঙি নাযাওক, আপদ নাহক। দুখটো তেওঁ দূৰ হ'বই হ'ব যদি মৰ্যাদাত থাকে, নিয়মবোৰ সঠিককৈ কৰে। তেতিয়া তেওঁ আগলৈ কেতিয়াও শাস্তি নাপায়। তেওঁলোক দৃঢ় হৈ থাকিব যে হে ভগৱান, যদি মৰ্যাদা ভাঙি যায় আকৌ যাতে আপদ আহি নপৰক আমাৰ ওপৰত। আৰু যিবোৰ সুখী জ্ঞানৰ সৈতে জড়িত, যদি তেওঁলোকে জ্ঞান সঠিককৈ বুজিছে, তেতিয়াহ'লে তেওঁলোকে সেয়াও ইপাৰ সিপাৰৰ যুদ্ধ আৰম্ভ কৰি দিব, যেনেকৈ মীৰাবাই কৰিছিলে। মীৰাবাইৰ কোনো দোষ নাছিলে, ভাল ৰাজ পৰিয়ালত বিয়া হৈছিলে, কিন্তু ভগৱানৰ ইচ্ছা আছিল, নিয়মৰ সৈতে পৰিচিত হ'ল, আজীৱন সৎ ভক্তি কৰিলে, সকলো আপদৰ পৰা বাচি তেওঁ পাৰ হৈ গ'ল। বিষ খুৱাইছিলে আৰু বহুতো কষ্ট দিয়া হৈছিলে, কিন্তু মালিকে পলে পলে ৰক্ষা কৰিছিল, যেনেকৈ কাৰোবাৰ গুপ্ত ৰোগ হয়। তেতিয়া কি হয়, তেওঁলোকে লোক লাজৰ কথা বহুত ভাবে। আৰু এতিয়া আমি সমাজৰ লোক লাজৰ কথা ভাবি সকলো নিয়ম ভাঙি দিওঁ। কেতিয়াবা নিয়ম ভঙাৰ পিছতো আপত্তি নাহে, কাৰণ আগৰ জন্মৰ পুণ্য চলি থাকে আৰু আপোনালোকৰ মনোবল বৃদ্ধি হৈ যায়, আৰু তেতিয়া কালে চল পায়। আৰু কেতিয়াবা এনেকুৱা স্থিতিত কালে কেতিয়াবা এনেকুৱা ভয়ংকৰ বিপদত পেলাই দিয়ে, আৰু আমিও এনেকৈ ভাবোঁ যে এওঁতো বৰ ভাল ভকত আছিলে, কিন্তু নিশ্চয় কিবা ভুল কাম কৰিছিলে, অন্যথা কালে কেতিয়াও ওচৰ চাপিব নোৱাৰে। এইটো সত্য বুলি মানি লওঁ। গতিকে কি কয়, जब फरमान धनी का आवे को रखे घर जाने नु। কোৱা হয় যেতিয়া সৎলোকলৈ তুমি যাবা, পৰমাত্মাৰ যেতিয়া আদেশ হ'ব, তেতিয়া মাজত তোমাক কোনেও বাধা দিব নোৱাৰিব, নহ'লেতো কালে বাধা দিয়ে। और फिर कहते हैं कि जा सतगुरु का शरणा लीजिए जो मिटे जम तलवाणी नु। সেই সৎগুৰু শৰণলৈ যোৱা, য'ত কালৰ আদেশ আহিছে, আপোনাৰ মৃত্যুৰ সময় আহি গৈছে আৰু আপোনাৰ সৎ ভক্তি আছে, যদি সৎ মৰ্যাদাৰ সৈতে আছে, তেন্তে পৰমাত্মা দাসৰ ওপৰত আহি তাতে থিয় হৈ যাব। ইয়াত সৎসংগ চলি থকা সময়ত আমি ইমান সময় নাপাওঁ, কাৰণ সংগী বহুত হৈ গৈ আছে। নহ'লেতো এই সময়কণত দুই এজন ভগতে সৎসংগত কৈ যায় যে মোৰ এনেকৈ মৃত্যু হৈ গৈছিল, যমৰ দূতে মোক এনেকৈ লৈ গৈছিল, তেতিয়া মোৰ মনত পৰাত স্মৰণ কৰিলোঁ, আৰু দাসৰ ৰূপত পৰমাত্মা স্বয়ং গৈ পাইছিলে আৰু সেই যমৰ দূতৰ পৰা মোক ৰক্ষা কৰিছিলে। সিহঁতে কৈছিলে যে এওঁৰ আয়ু সমাপ্ত হৈছে, আৰু পৰমাত্মাই কৈছিলে যে মই এক্সটেণ্ড কৰি দিছোঁ, এৰা এওঁক এৰা। কোৱা হয়, जा सतगुरु का शरणा लीजिए जो मिटे जम तलवाणी नु। उत्तर दक्षिण पूरब पश्चिम तू फिरदा दाणे दाणे नु। দুটা ৰুটিৰ বাবে মানুহে ইয়াত কি কি যে কৰ্ম নকৰে, পৰমাত্মাই কয়, सर्व कला सतगुरु साहेब की हरि आए हरियाणे नु। 200-300 বছৰ আগতে হাৰিয়ানাৰ কোনো নামেই নাছিলে। চন 1966 হাৰিয়ানাৰ উৎপন্ন হৈছিলে প্ৰদেশৰ, আৰু চুৰানী গাঁও জিলা জজ্জৰৰ তাতে কবিৰ পৰমেশ্বৰ হৰিয়ে পৰমেশ্বৰ আহিছিল, সৎলোকৰ পৰা গতি কৰি চুৰানী গাঁৱৰ গৰীব দাস দেৱক লগ কৰিছিল। এতিয়া গৰীব দাস দেৱৰ কথা কোনেও নুশুনিলে, গাঁওবাসীয়েও শুনা নাছিলে, পাগল বুলি কৈছিল।
যে এওঁটো মেণ্টেল হৈছে, যি টি কৈ আছে, কবিৰক ভগৱান বুলি কৈ আছে। কি হ'ব? এতিয়া কি কৈছিলে যে সেই নিৰ্দোষী ব্যক্তিসকল, সাধু সন্তসকল, তোমালোকে পইচাৰ বাবে ইফালে সিফালে ঘূৰি ফুৰিছা, ভগৱান হৰি আহিছে, হৰি আনে নো? মই সেই কবিৰ পৰমেশ্বৰক লগ পাইছিলোঁ এই হাৰিয়ানা। তাৰ পিছত ২৫০ বছৰ আগতেই কৈ থোৱা এই বচন ১৯৬৬ এয়া সফল হ'ল, এই প্ৰদেশ হাৰিয়ানা হৈ গ'ল। এতিয়া মই কি ক'ব বিচাৰিছিলোঁ? मत दे दी है बालम बेरेनु, मत दे दी है बालम बेरेनु। এতিয়া পৰমাত্মাক কিয় নাপাওঁ আমি? কাৰণ আমি শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছোঁ, মনৰ মতে পূজা কৰি আছিলোঁ। সেই যথাৰ্থ ভক্তিৰ পৰা যি লাভ হ'বলগীয়া আছিলে তাক এৰি আমি ইউজলেছ সাধনা কৰি আছিলোঁ। গৰীবদাস দেৱৰ কৃষক পৰিয়ালত জন্ম হৈছিলে, জাঠ পৰিয়ালত। আৰু ভিন্ন ধৰণৰ উদাহৰণ দি তেওঁক বুজাবলৈ চেষ্টা কৰা হৈছিল যে যেনেকৈ এক দেহেৰ ক্ষেত্ৰ থাকে খেতিত, দেহেৰ সেয়া হয় য'ত অধিক উৎপাদন হয়, আৰু ওখ থলি থাকে, ওখ স্থান, তাতে বৰষুণ দিলে সেই পানীও দেহেৰৰ তলত হ্ৰদৰ ওচৰত থকা খেতিত আহি ৰৈছিল। এয়া আগৰ সময়ৰ কথা, এটা উদাহৰণ দিছে। আৰু ওখ স্থানত যিসকলে খেতি কৰে তেওঁলোকৰ একো লাভ নহয়। আৰু দেহেৰৰ মাজত যদি বীজ ৰুৱে তেনেহ'লে বহুত বেছি উৎপাদন হয়, তেওঁলোক ধনী হৈ যায়। গতিকে ইয়াত কি ক'ব বিচাৰিছে যে আপোনালোকে আন উপাসনা কৰি আছে, অন্য দেৱতাসকলৰ পূজা কৰে, প্ৰেতৰ পূজা কৰে। এই সাধনাক ওখ স্থানত যোৱা বুলি ধৰা, য'ত না পানীৰ সাধন আছে না অন্য ব্যৱস্থা, তাত বীজ সিঁচি ৰৈ আছা, ইয়াৰ পৰা একো লাভ নহয়। নিজৰ দেহেৰক পাহৰি গৈছা, সেই পূৰ্ণ পৰমাত্মা কবিৰ দেৱক পাহৰি গৈছা। তেওঁৰ সাধনাৰ জৰিয়তে আপোনালোকৰ বহুত লাভ হ'ব। मत दे दी है बालम बेरेनु, मत दे दी है बालम बेरेनु, मत दे दी। संसारी दी गल्ला चिन्ह नहीं बुझे शब्द जो गहरेनु। संसारी दी गल्ला चिन्ह नहीं बुझे शब्द जो गहरेनु। मुर्दों से ती प्रीत लगावे ना, जाने सतगुरु मेरे नु। ये मुर्दों से ती प्रीत लगावे ना, जाने सतगुरु मेरे नु। मैं तो दे दिए श्वेत छतर सिर मुकुट विराजे, देखत ना उस चेहरे नु। श्वेत छतर सिर मुकुट विराजे, देखत ना उस चेहरे नु। ऊंची थड़ियां खेती बोवे ये भूल रहे नज डरे नु। ऊंची थड़ियां खेती बोवे ये भूल रहे नज डरे नु। मैं तो दे दी, मैं तो दे दी है बालम बेरेनु, मैं तो दे दी है बालम बेरेनु। ये संसार समझदा नहीं, कहंदा श्याम दोपहरे नु। ये संसार समझदा नहीं, कहंदा श्याम दोपहरे नु। गरीब दास ये वक्त जाते हैं, रोगे इस पैरे नु। गरीब दास ये वक्त जाते हैं, रोगे इस पैरे नु। मैं तो दे दी,
बहरे नू मत दे दिए बालम बहरे नू मत दे दिए बालम बहरे। এতিয়া কি কোৱা হৈছে? আত্মাই কান্দি আছে ভগৱানৰ সন্মুখত যে মইতো এই মনৰূপী কলা স্বামীৰ সৈতে জুৰি আছো ভগৱান, এই নকল স্বামীৰ লগত। কলাৰ অৰ্থ হ'ল যে কামৰ কথা নুশুনে, অদৰকাৰীবোৰ একেবাৰতে শুনে। যেনেকৈ কোনোবাই কয় যে আহা বলা বৰবালাৰ সৎসংগলৈ যাওঁ, কাণেৰে শুনিও আওকাণ কৰি যাব। আন এজনে ক'ব যে তেনেহ'লে চাম যাওঁ বলা। আৰু অলপ দূৰত কোনোবাই কয় যে তাতে এনেকুৱা চাৰ্কাছ আহিছে, অথবা ক'ৰবাত ভাওনা আহিছে, অথবা ক'ৰবাত কোনো কম্পিটিশ্যন হৈ আছে। আৰু এনেই দুজন ব্যক্তিয়ে কথা পাতি আছে নিজৰ মাজত। তেতিয়া একেবাৰে সিহঁতৰ ওচৰ গৈ পাব, ক'ত হৈ আছে ভাওনা, ক'ত আহিছে সেই চাৰ্কাছ। ৰাতি তাতে গৈ পায় কম্পিটিশ্যন শুনিবলৈ, আৰু এই কামৰ কথা কিন্তু নুশুনে। গতিকে এই মন এনেকুৱা, ই কোনো উল্টা কাম, কোনো বেলেগ সাধনাৰ কথা ক'লে ইয়াক ই কৰি ল'ব। আৰু ইয়াক কয় যে সকলো ত্যাগ কৰা, এইবোৰ শাস্ত্ৰ বিৰুদ্ধ, এই শাস্ত্ৰ অনুকূল সাধনা কৰা। ইয়ে বহুত অবজেকশ্যন উৎপন্ন কৰি দিয়ে, একেবাৰে মানি নলয়, কোনো ক্ৰিয়াই নকৰে আমাৰ ওপৰত। কোৱা হৈছে এইকাৰণে আত্মাই কান্দিছে। कि संसारी दी गल्ला चीने ना बुझे शब्द जो गहरे नू। সাংসাৰিক ব্যক্তিয়ে যিকোনো কথাই কয়, কাৰোবাৰ সন্তানৰ অসুবিধা হৈ যায়, প্ৰতিবেশী আহিব আৰু ক'ব পিৰালিৰ মাটি লৈ ওপৰ ফালে পেলাই দিয়া, তাত তৎক্ষণাত কৰি যাব সেয়া। আৰু যদি কোনোবাই সাধনা কয় 100 টকা দি দিয়া, গুৰগাঁৱৰ নামত থৈ দিয়া, তেওঁ থৈ দিব। কোনোবাই কয় ভিতৰজনৰ নামত থৈ দিয়া, সেয়াও থৈ দিব। আৰু যদি কোনোবাই কয় এই সকলো ত্যাগ কৰি ভক্তি কৰা সৎ সাধনা, তোমাৰ মুক্তিপ্ৰাপ্ত হ'ব, তেতিয়া ক'ব নাই, ইয়াক কোনে দেখিছে। तो क्या बताते संसारी दी गल्ला चीने ना बुझे शब्द जो गहरे नू। यो मुर्दों से ती प्रीत लगावे ना जाने सतगुरु मेरे नू। এতিয়া কি বুজে? কোনোবাই কোনো সমাধিক বুজে যিজনৰ মৃত্যু হৈ গৈছে, শৰীৰ সমাধিস্থ হোৱা বাবাজীৰ, তেওঁক পুজিবলৈ যাব। আৰু জীৱিত সন্তৰ পূজা, তেওঁৰ শৰণলৈ নাযায়, তেওঁৰ দ্বাৰা কোৱা হোৱা সাধনাৰ কথা নুশুনে। যেনেকৈ এজন বৈদ্য আছিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সৎ চাহেব, কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু সৰুৰ পৰাই মই বহুত ব্ৰত ৰাখিছিলোঁ, যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত, আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই, কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ। কাৰণ মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল আৰু পিছত বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল। মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল। আৰু তেওঁৰ
কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল যেন তেওঁৰ শৰীৰটো যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ খৰচ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল তেতিয়া এমাহ-দুমাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন গুৰুদেৱৰ সৎসংগ আহিল। চেনেলত গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ তথাপিও নাম ল'ব পৰা নাছিলোঁ আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল। তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত 1 বা 2 নহয় 1 টেবলেট খায় আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে, তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে সেই নম্বৰত যোগাযোগ কৰি ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।